Hello friends, State Teacher Recruitment 2024 vacancy details, merit list, BTR and DW দুয়োটাই এই দুয়োটা টিচার রিক্রুটমেন্ট প্রসেস ইমান ডিলে হৈ আছে কিয় ভ্যাকেন্সি ডিটেইলসটো কম বেছি হৈ আছে মেৰিট লিষ্টটো কেতিয়া দিব ইত্যাদি বিষয়লৈকে বহুত সকলে চিন্তিত আছে সো আজিৰ এই ভিডিওটোত আলোচনা কৰিম কি হৈ আছে আৰু কি হ'ব লৈ গৈ আছে সো ভিডিও একেলগে চাব এন্ড ওয়ান রিকোয়েস্ট টু ইউ চ্যানেলত নতুন হলে সাবস্ক্রাইব কৰি দিবলৈ নাপাহৰিব সো লেটস স্টার্ট দা ভিডিও हेलो फ्रेंड्स शिक्षामंत्री सारे टेट टीचार रिक्रुटमेंट सम्पर्के केइबाटाও সাংবাদিক সম্মেলন কৰিছে যত অতি সোনকালে মেৰিট লিষ্টটো পাবলিশ কৰি দিব অনুৰূপ মন্তব্য সিএম সাহেও কৰিছে আৰু ডিলে হোৱাৰ কাৰণ কৈছে যে ইলেকশনটো আছিল মেইন কাৰণ যত ইমান ডিলে হৈছে গতিকে অতি সোনকালে আকৌ প্ৰসেসটো ৰিস্টার্ট হ'ব তো যিকে নহওক আশা কৰিম আমি যে অতি সোনকালে যাতে এপইন্টমেন্ট ব্লক হৈ যায় এটো আশা কৰিম এনে ভিডিওৰ মাধ্যমেও মই জনাব খুজিছো সৰকাৰলৈ অনুৰোধ কৰিছো যে আপোনালোকে অতি সোনকালে এপইন্টমেন্টটো দিয়াৰ ব্যৱস্থা কৰক মেৰিট লিষ্টটো বাহিৰ কৰি দিয়ক আৰু প্ৰসেসটো ৰানিং হৈ যাওক লগতে শিক্ষামন্ত্ৰী সাৰে নিউ এডভাৰটাইজমেন্টৰ বিষয়ে কৈছে আৰু এই নিউ এডভাৰটাইজমেন্টৰ ভ্যাকেন্সি ডিটেইলছৰ সম্পৰ্কে কৈছে যে 8500 পোষ্ট আছে এলপি ইউপি এন্ড সেকেন্ডাৰী মানে হাই স্কুল আৰু জিটি এন্ড পিজিটি তো এয়া হৈছে নিউ এডভাৰটাইজমেন্টৰ ডিটেইলছ তো নিউ এডভাৰটাইজমেন্টটো দিব হতি সোনকালে আলোচনাৰ বিষয় হৈছে এতিয়া কাট অফ কিমান হ'ব পাৰে কাট অফৰ আলোচনাটো কৰিম হেকলৈকে তাৰ আগত জানি লও বিটিআৰ ভ্যাকেন্সি ডিটেইলছটো কি হৈ আছে বিটিআৰ এডভাৰটাইজমেন্টত ভ্যাকেন্সি ডিটেইলছে দিয়া নাছিল লগতে তাত পোষ্ট ব্ৰেকআপ কৰা নাছিল ডিডব্লিউত অৱশ্যে সমস্যাটো নাই ডিডব্লিউত পোষ্ট কিমানটো আছে কোনটো কিমানটা ইউপিত আছে কিমানটা এলপিত আছে গোটেইখিনি ডিটেইলছ ডিস্ট্রিক্ট ওয়াইজ ব্রেকআপ কৰি দিছে তাত কোনো প্ৰবলেম নাই কিন্তু বিটিআৰত এই ডিস্ট্রিক্ট ওয়াইজ ভ্যাকেন্সি ব্রেকআপ কৰা নাই আৰু ভ্যাকেন্সি টোটাল কিমান আছে এটো ব্রেকআপ কৰা নাই ভ্যাকেন্সিটো যদি হয় প্ৰথমে যেটো এসআই এপ্ৰুভেল হৈছিল সেই ভ্যাকেন্সিত আছিল 1216টা পোষ্ট 1216টা পোষ্টৰ ভিতৰত আপোনালোকে দেখিছে 314 পোষ্ট টু 99 যেটো আছে আৰু আমাৰ বিটিআৰ চিফ স্যাৰ প্ৰমোদ বড়ো স্যাৰে অলৰেডি 99 ৰ কথা উল্লেখ কৰিছে যে 99 হকলো পাবো পাস কৰিছে তেকে সকলৰ ইন্টাৰভিউ চলিব এই ইন্টাৰভিউ তেকে সকলৰ লোৱাৰ পিছত আমি সিদ্ধান্ত লম কিন্তু 99 ৰো হ'ব আৰু 6 মান্থ যেটো টেট আগৰে আছিল এই গোটেই কিটা টিচাৰৰ ভ্যাকেন্সি মিলিবলে 1216টা পোষ্টেই আছিল তো গতিকে 1216টাৰ পৰা যদি 314 বাদ যায় তেতিয়াহলে 902টা পোষ্ট এই ভ্যাকেন্সিৰ কাৰণে अवेलेबल আছে এর উপরে একটা ভার্ডিক্টও আছে এতে চাই লওক 314 টিচার্স ইনভলভ ইন দিস ব্যাচ কিবা একটা ব্যাচৰ 314টা টিচার ইনভলভ হৈ আছিল আৰু দেয়ার উড বি স্টিল 902 পোস্ট अवेलेबल ফর সিলেকশন ইন টার্মস অফ দা অ্যাডভার্টাইজমেন্ট এত তারিখৰ যেটো অ্যাডভার্টাইজমেন্ট এই অ্যাডভার্টাইজমেন্টৰ কাৰণে 902 পোস্ট अवेलेबल আছে এতে ভ্যাকেন্সি ডিটেইলসটো কমি যায় বিগ ভ্যাকেন্সিটো কমি যায় কিন্তু 902 কিছুমান আকৌ কৈছে লগতে যে 600 প্লাস এটা পোস্ট ইয়াৰ এসআই এপ্ৰুভেল পঠাইছিল এতে এপ্ৰুভ হৈছে না নহৈছে এটো কিন্তু স্পষ্ট নহয় এটো ইয়াত যোগ হ'ব পাৰে না নাই হয় গভর্নমেন্ট যদি ইচ্ছা কৰে যোগ দিব পাৰে যেহেতু কি এডভার্টাইজমেন্টৰ পোস্ট ডিটেইলস দিয়াই নাছিল পোস্ট ব্রেকআপ কৰা নাছিল ডিস্ট্রিক্ট ওয়াইজ পোস্ট ভ্যাকেন্সি ডিটেইলস এবিলাক একো কৰা নাছিল বহুখিনি কাম আছে গতিকে দিলে দিব পাৰে কিন্তু তাতে কিন্তু লিখা আছে যে এই 902 পোস্টটো এই এডভার্টাইজমেন্টৰ কাৰণে अवेलेबल থাকিল এটা 600 কাৰণে নতুন এডভার্টাইজমেন্টও দিব পাৰে এটা জাস্ট আলোচনা কৰিছো মই আপোনালোকৰ লগত নতুন এডভার্টাইজমেন্টও দিব পাৰে বা এটোৰ লগত এডও কৰিব পাৰে যেহেতু কি ডিটেইলসটো দিয়া নাছিল ব্রেকআপ কৰা নাছিল যদি ব্রেকআপ এটো এড হৈ যায় তেতিয়ালে 1500 সামথিং হৈ যাব মই কৈছিলো আপোনালোকৰ আগৰ ভিডিওত যে পোস্ট ভ্যাকেন্সিটো কমি যাব পাৰে বাঢ়িও যাব পাৰে এই ক্ষেত্ৰত কৈছিলো আৰু কমি যাব পাৰে এই ক্ষেত্ৰত কৈছিলো তো যদি কমি যায় তেতিয়ালে কাট অফ ভিন্ন হ'ব আৰু যদি বাঢ়ি যায় কাট অফ ভিন্ন হ'ব কিন্তু ডিডব্লিউৰ ক্ষেত্ৰত কিন্তু সেই প্ৰবলেমটো নাই কাট অফ এনালাইসিস বহুতে কৰিছে মইও কৰিছিলো মই আপোনালোকৰ পৰা কাট অফ সংগ্ৰহ কৰি কাট অফ এনালাইসিস কৰিছিলো কিন্তু সকলোখিনি কাট অফ এতিয়া ৰং হ'ব
আগতে মই কৈ দিছোঁ আপোনালোকক সকলোখিনি কাট অফ ৰং হ'ব ইউটিউবত যিমান কণ্টেণ্ট ক্ৰিয়েটৰে কাট অফৰ বিষয়ে আলোচনা কৰিছে সকলোৰো কাট অফ ৰং হ'ব কাৰণ বিটিআৰৰ ক্ষেত্ৰত কৈছোঁ DWৰ ক্ষেত্ৰত ঠিকই আছে কাট অফ এনালাইচিছ 902 পোষ্টৰ আগষ্টত যিটো কাট অফ হ'ব নিশ্চয় 1216 আমাৰ আলোকে ভাবিছিলোঁ এইটো হ'ব কিন্তু ইয়াৰ ক্ষেত্ৰত কিন্তু এইটো কাট অফটো মিল নাথাকিব বহুত হাই যাব কাট অফ বিটিআৰৰ ক্ষেত্ৰত DWটো ঠিকে থাকিব আপোনালোকে অকণমান চিন্তা কৰক 902 পোষ্ট যদি হয় পিছৰ পেজটো যদি এড নহয় 90 পোষ্টটো ধৰিলোঁ 902 পোষ্ট যদি হয় তেতিয়াহ'লে ইয়াত মিডিয়াম ৱাইজ আছে কাষ্ট ৱাইজ তেতিয়াহ'লে কোনটো কিমানখিনি পোষ্ট আহিব সেইটো আপোনালোকে অকণমান কল্পনা কৰক আৰু কাট অফটো চিন্তা কৰক কিন্তু যদি এয়াৰ লগত যদি সেই 600 প্লাছ হৈ যায় তেতিয়াহ'লে কিন্তু আগতকৈও কাট অফ কম আহিব তো এতিয়া অলপ ৱেইট কৰিব লাগিব পোষ্ট ব্ৰেকআপ হোৱালৈকে এয়া চাওক এয়া হৈছে সেই বিটিআৰ এডভাৰ্টাইজমেণ্ট যদি দিছিল এইটো 17 জানুৱাৰী আছিল তাৰিখটো ইয়াতে কিন্তু পোষ্ট ভেকেঞ্চি ডিটেইলছ ইত্যাদি একো নাছিল গতিকে সেই ভাৰ্ডিক্টটো আছিল যে যেহেতুকে পোষ্ট এডভাৰ্টাইজমেণ্টত কোনো ধৰণৰ ভেকেঞ্চি ডিটেইলছ নাছিল গতিকে কেণ্ডিডেটে ইমান ভেকেঞ্চি আছিল বুলি ক্লেইম কৰিব নোৱাৰিব তো সঁচা কথাটো যেহেতু ভেকেঞ্চি ডিটেইলছ ইয়াতে নাই ভেকেঞ্চি ডিটেইলছ আপ টু ডেট হ'ব লগতে কিছুমান পইণ্ট লিখি দিছিল নোট কৰি দিছিল যে এপইণ্টমেণ্ট অথৰিটি যেতিয়া তেতিয়াই চেঞ্জ কৰিব পাৰে তো গতিকে সেইকাৰণে ভাৰ্ডিক্টটো ফেভাৰ হোৱা নাই যে ভেকেঞ্চিটো আপ ডাউন হ'ব পাৰে ইয়াক আলোচনা কৰিছিলোঁ মই যে ভেকেঞ্চিটো আপ ডাউন হ'ব পাৰে বেছি হ'ব পাৰে কমো হ'ব পাৰে তো এয়া এডভাৰ্টাইজমেণ্টত চাওক আপোনালোকে ভালকৈ চাওক কোনো ধৰণৰ ভেকেঞ্চিৰ কথা লিখা নাই চ' কাট অফ হাই যাওক আৰু কম যাওক সেইটো কথা নহয় যাতে সোনকালে মেৰিট লিষ্ট এই চিলেকশ্যন প্ৰচেছটো শেষ হয় আৰু এপইণ্টমেণ্টটো হৈ যাওক এই কামনাই কৰোঁ এণ্ড ওৱান্স এগেইন এই ভিডিঅ'ৰ যোগেদি এইটোৱে ৰিকুৱেষ্ট কৰোঁ যে যাতে সোনকালে এপইণ্টমেণ্ট প্ৰচেছটো ক্লিয়াৰ হৈ যায় নতুন এডভাৰ্টাইজমেণ্ট আকৌ আহি যায় চ' ফ্ৰেণ্ডছ থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' ভাল লাগিলে লাইক কৰি দিব কিবা জানিবলৈ হ'লেও কমেণ্ট কৰিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব মই ইনফৰ্মেশ্যন এণ্ড প্ৰিপাৰেশ্যন এনি কাইণ্ড অফ এক্সামিনেশ্যন ভিডিঅ' বনাই থাকোঁ আদাৰ ভিডিঅ'বিলাক বনাই আছোঁ আপোনালোকে চাব পাৰে সকলোলৈ শুভকামনা জনাইছোঁ এই শুভকামনাৰে মই আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ থেংক ইউ ছ' মাছ